আৰু ইতিমধ্যে আমি জনাইছো যে জুবিন গাৰ্গৰ সাক্ষ্য দিবলৈ অৱশেষত চিআইডিত উপস্থিত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা জুবিন মৃত্যুৰ 19 দিন পাছত আৰক্ষীৰ ওচৰলৈ আহিল ৰূপকমল কলিতা এয়া ৰূপকমল কলিতা চাওক এবাৰ লুকা ভাকু খেলি আজি 19 দিনৰ অন্তত গুৱাহাটীত উপস্থিত হল চিআইডিত হাজিৰ হল ৰূপকমল কলিতা চিআইডিয়ে তলব কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতাকে ধৰি প্ৰায় 8 জনকৈ প্ৰবাসী অসমীয়াক কিন্তু এতিয়াও বাকি 7 প্ৰবাসী অসমীয়া যোগাযোগ কৰা নাই এছআইটিৰ সৈতে ছিংগাপুৰৰ জুবিনৰ সৈতে ইয়টত একেলগে আছিল দিছপুৰৰ দেৱদাৰু পথৰ বাসিন্দা এইজন ৰূপকমল কলিতা এছআইটিত সহযোগ কৰিবলৈ আগবাঢ়ি আহিল এয়া প্ৰথমজন অসমীয়া ছিংগাপুৰৰ পৰা এয়া প্ৰথমজন অসমীয়া আহিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্তত সহযোগ কৰিবলৈ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সেই মুহূৰ্তখিনি দেখুৱাইছো এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত দীপাংকৰ অৱশেষত প্ৰথমজন অসমীয়া আহিল চিআইডিৰ কাৰ্যালয়লৈ ৰূপকমল কলিতা সেই কথাই জয়ন্ত আপুনি উল্লেখ কৰিছে যে 19 দিন লুকা ভাকু খেলিলেই বহুখিনি তেওঁলোকে অসমবাসীক এক প্ৰকাৰ অৱজ্ঞা কৰিলে যোৱা যদি আমি লক্ষ্য কৰোঁ জুবিন গাৰ্গ নোহোৱা হোৱাৰ 19টা দিন আৰু বিগত 19 দিন ধৰিয়ে ছিংগাপুৰত থাকি অসমীয়াৰ সৈতে যিখিনি আৱেগ তেওঁলোকে এক প্ৰকাৰ আৱেগৰ খেল খেলিলে অৱশেষত সেই খেল সমাপ্তি কৰিবলৈ হ'ল কাৰণ মুখ্যমন্ত্ৰীগৰাকী অধিক কঠোৰ হৈছে এছআইটি অধিক কঠোৰ হৈছে আৰু অৱশেষত প্ৰথমগৰাকী প্ৰবাসী অসমীয়া এই মুহূৰ্তত আহি চিআইডিত হাজিৰ হৈছে আৰু আমি দেখিছোঁ দেৱদাৰু পথ ৰাজধানী মছজিদৰ ওচৰত যিটো তেওঁৰ বাসগৃহ তাত তেওঁ যোৱাকালি আহি উপস্থিত হৈছিল আৰু আহি এছআইটিৰ সৈতে যোগাযোগ কৰিছিল আৰু গোপন যোগাযোগৰ ভিত্তিতে আৰক্ষীৰ বাহন পঠিয়াইছিল ঘৰলৈকে আৰু তাৰ পিছত এটা কনভয়ৰ মাজত অধিক সুৰক্ষাজনিত দিশটোক লৈ এছআইটি অধিক চিন্তাত পৰিছিল আৰু যাৰ বাবে যি ৰূপকমল কলিতা কিছুমান পূৰ্বে এছআইটিত আহি উপস্থিত হৈছে অঞ্জন ডেকা আছে মোৰ লগত আমি অলপ ভিজুৱেলছ দেখুৱাই ল'ব বিচাৰিছোঁ চিআইডিৰ কাৰ্যালয়ৰ কাৰণ মাত্ৰ কেইটামান মিনিট পূৰ্বে সেইগৰাকী প্ৰবাসী অসমীয়া যিগৰাকী প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত এই ইয়টখনত উপস্থিত আছিলে এজন দুজন নহয় মুঠ 8 গৰাকীকৈ ব্যক্তিৰ যিটো সম্ভেদ বা তেওঁলোকৰ উপস্থিতি এক প্ৰকাৰ কাম্য আছিল তেওঁলোকৰ উপস্থিতি বিচাৰিছিল অসম আৰক্ষীয়ে এছআইটিয়ে বাৰম্বাৰ তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল এছএছপি যিগৰাকী সুধাকৰ সিং আন এগৰাকী শীৰ্ষ বিষয়া ছিংগাপুৰলৈ যোৱা কথা আছিলে কিন্তু তেনে সময়ত তেওঁলোকে আহিম বুলি কথা দি যোৱা 19 দিন ধৰি অসম আৰক্ষীক এক প্ৰকাৰ বাট চাবলৈ বাধ্য কৰাইছিল সেই প্ৰবাসী অসমীয়াৰ প্ৰথমগৰাকী অসমীয়া এই মুহূৰ্তত আহি উপস্থিত হৈছে এছআইটিৰ চিআইডিৰ কাৰ্যালয়ত